নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ পোনপ্ৰথমে আপোনালোক সকলোলৈ অসমবাসী ৰাইজলৈ ভোগালীৰ লগ যাচিছো মানে মেজিৰ জুই আপোনালোকৰ জীৱনৰ যিমানখিনি সমস্যা আছে সকলোখিনি একেবাৰে পৰিচাই কৰি দিয়ক নতুন উদ্ভাৱন হওক আপোনালোক সুখে শান্তিৰে থাকিব পাৰে আৰু বৰ্তমান মোৰ লগত আছে দিল এয়া দিল গুৱাহাটী পাইছে দেই আমাৰ মানে ইয়াৰে হয় গুৱাহাটীত পঢ়ি আছে ল'ৰাটো আমি বজাৰ কেইটামান কৰিবলগীয়া আছে বজাৰ কৰি লওঁ মানে মেজিৰ বাবে আৰু 2-3 জেগালৈ যাম ক'ত কেনেকৈ খাওঁ কি কি আইটেম সকলোখিনি দেখুৱাবলৈ যত্ন কৰিম এখন ছেমিফাইনেল খেলো আছিল এতিয়ালৈকে ফোন অহা নাই ভাবিছিলোঁ কিবা এটা জিকা হ'লে বিহু বজাৰ কৰিবলৈ সহজ হ'ল দিন এতিয়ালৈকে কোনো খবৰ পোৱা নাই প্ৰথমে বজাৰকেইটা কৰি লওঁ বাকী গোটেই দিনটোৰ কাৰ্যক্ৰমণিকা দেখাবলৈ আপোনালোকক যত্ন কৰিম আপোনালোক সকলোৱে মানে হাঁহে মাহে খাই মোৰ ভিডিঅ'টো চাই থাকিব আৰু এইখনে হৈছে আমাৰ শুৱনি গাঁওখন ইয়াৰ মাজে মাজে গৈ আমি ক'ত পামগৈ বোকাখাত দৈনিক বজাৰ আৰু দৈনিক বজাৰৰ পৰা বিভিন্ন বজাৰসমূহ কৰিব লগা আছে আৰু এয়া পৰিৱেশ হৈছে বোকাখাত দৈনিক বজাৰ মানুহ যথেষ্ট আছে তেওঁলোকৰ বজাৰ সময় কৰিছে আৰু আমি ভোট জলকীয়াৰ পৰা ধৰি মাছ কি ওলাইছিলে সকলো জানিম আজি মাছৰ বজাৰ আজি আটাইতকৈ ডাঙৰ মাছটো কিমান কেজি আহিছিলে আপোনাৰ 20 কেজি 20 কি আছিলে এইটো পিঠিয়া আচ্ছা এইটো 20 কেজি না বঢ়িয়া এইখন হৈ গ'ল মাছৰ বজাৰ এয়া লৈছ দাদা দিল ক'ত গ'লা তুমি প্ৰথম এই ব্ৰইলাৰ লৈ লওঁ দিল কি লোৱা খাচী ল'বা তুমি আচ্ছা খাচী লৈ ৰৌ বৰালি চিতল সকলো ওলাইছে কিন্তু মই ল'ব লগা আছে ব্ৰইলাৰ অকণ ব্ৰইলাৰ মাংস অকণমান লৈ লওঁ ৰ'ব ককাইদেউৰ পৰা মই সদায় যেতিয়া মাংস মাছ লওঁ ককাইদেউৰ পৰা লওঁ আজি হাঁহ কিমান উলিয়াইছে মানে কেজি পাৰ আৰু আপুনি কিমান মানে ৰেডি ৰাখিছে 10 কেজিমান হাঁহ ৰাখিছে আৰু ব্ৰইলাৰতকৈ ডিমাণ্ড আজি হাঁহৰ বেছি নহয় জানো সকলোৱে নিজৰ নিজৰ বজাৰ কৰিছে তাৰপৰা মই ব্ৰইলাৰ ল'ব লাগে ব্ৰইলাৰ লৈ লওঁ তাৰপিছত ডিলৰ বজাৰখিনি কৰি লওঁ সময় হৈ গ'ল শাক পাচলি লোৱাৰ আৰু আমাৰ অতিকে মৰমৰ নাটদাৰ দোকানৰ পৰাই আহিলে বস্তুখিনি লওঁ তো বিলাহী বেঙেনা এইবিলাক মানে জলকীয়া ভাজিৰ বাবে লৈ লৈছোঁ আজি খানা হ'ব খানা চব বজাৰখিনি আমাৰ কৰি হৈ গ'ল তো বজাৰ কৰি আজৰি মস্ত গৰম উঠিছে আৰু ফোন আহিছে যে ছেমিফাইনেল খেলিবলৈ যাব লাগিব তো লৰালৰিকৈ যাওঁ খেল আছে খেলিবলৈ যাওঁ আৰু গাড়ীখন মানে কি হয় আজি মানুহ বহুত কাৰণে যথেষ্ট দূৰত পাৰ্কিং কৰা হ'ল বিৰাট ভাগৰ লাগিছে দেই মানে বহুত হাত চাত বিষাই গ'ল যাওঁ খেললৈ যাওঁ শুভেচ্ছা জনাব যাতে জিকি আহোঁ বিহুটো ভাল হয় বৰ লৰালৰিকৈ ওলাই আহিছোঁ জানেনে ঘৰত বজাৰকেইটাত থৈ পিনে একদম অতি সোনকালে ওলাই আহিছোঁ কাৰণ লগৰখিনিয়ে মাতি আছে যে ছেমিফাইনেলৰ বোলে টছ কৰিলে আমাৰ ফিল্ডিং কৰিছে নাজানো কিমান দূৰ সত্য কাৰণ প্ৰায় মানে প্ৰতিদিনে তেওঁলোকে কি কৰে এডভান্সকৈ মাতে তথাপিও সময়ৰ কথা ক'ব নোৱাৰি তো সোনকালে আহিছোঁ ঘৰত কিবা এটা খাই মেলি ভাবিছোঁ খাবলৈও নাপালোঁ জানেনে আৰু আশা কৰিব তাতে মানে ছেমিফাইনেল জিকি ফাইনেল পাওঁ আৰু ফাইনেল জিকাৰ পিছত তাতে কিবা এটা আৰু মাননি পাওঁ যাৰ দ্বাৰা বিহুটো ভালদৰে যায় লৰালৰিকৈ গৈ আছোঁ তাৰ কি পৰিৱেশ আছে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম বাকী খেল কেনেকুৱা খেল দেখিব আপোনালোকে নাখালে ৰ'ব ফাইনেলি আমি ফাইনেল পালোঁ তো ইয়াৰ পিছত আমাৰ ফাইনেল খেল হ'ব আৰু ফাইনেল খেলত আহিয়ে মানে কি হ'ল মোৰ ওচৰত লটাৰী যিহেতু পায় বুলি জানে মই ইয়াতে 500মান বহিও বিকি দিলোঁ তো সেইফালৰ পৰা মোৰ ভালেই লাভ হৈ গ'ল তো ইয়াৰ পাছতে আমি ফাইনেল খেলিম আৰু কিছু সময় আছে কি পাওঁ প্ৰথম পুৰস্কাৰ নে ৰানাৰ আপ সকলোখিনি আপোনালোকে দেখিব আৰু এইফালে ৰাহুল দা আছে আমি একেদিনত মানে যদি ফাইনেলখন জিকি যাওঁ ৰাতিলৈ কিবা এটা ভাল হ'ব মজা পাতি কৰিবলৈ অকণমান মানে সুবিধাজনক হ'ব বাকী দেখুৱাই আছোঁ ফাইনেলৰ কিছু মুহূৰ্ত তো এতিয়া সময় হ'ল ফাইনেল খেলা আৰু আমাৰ টছত আমি হাৰিলোঁ আৰু আমাৰ পৰিছে বেটিং তো আমাৰ 2 অপেনাৰ সাজু বেষ্ট অফ লাক ভাল ৰান এটা লাগে বুন্দা এইফালে বেষ্ট অফ লাক ভাল ৰান এটা লাগে স্ক'ৰ এটা লাগে যাতে আমি জয়ী হ'ব পাৰোঁ বাকী দেখাই আছে আমাৰ দাদা এই ট্ৰফি যি আগবঢ়াইছে এই দাদাগৰাকীকো আৰু চেম্পিয়ন হৈ গ'ল আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ চবেই ফটো মাৰিবলৈ লৈছে মই এতিয়া লৈ পেলাই পলাম এইটো দেখিছে নহয় সেইকেইজন ফটো মাৰিবলৈ ৰখি আছে দেখিছে তই মাৰি দিছোঁ ফটো এখন ক্ষমা কৰিব তো এনেকৈ আমি ফাইনেল জিকিলোঁ বহুত উৎকণ্ঠাৰ মাজত এইফালে ফটো মাৰিব নিদিলোঁ কেনেকুৱা লাগিলে জিকি মজা লাগিলে এইটো 24ৰ প্ৰথম ট্ৰফি নেকি হয় 24ৰ প্ৰথম এনেকৈ 24ৰ প্ৰত্যেকটো দিন আমাৰ যাতে সফল ৰূপে যাওক আমি সফল হওঁ মেজিৰ জুইত আমাৰ প্ৰত্যেকটো সমস্যা ম্লান হৈ যাওক আমি একদম উজ্বলি উঠোঁ বাকী এইখিনি ইফালে ফটোশ্বুট চলি আছে এতিয়া আমাৰ ধৈৰ্য নাই ইয়াৰ পাছত সময় হ'ল হাঁহ কোমোৰা মাছ মাংস যি পাৰোঁ আজিৰ দিনটোত ভোগালীৰ ভোগ আমি উপভোগ কৰিব লাগিব তো ইয়াৰ পৰা আমি যাম ঘৰলৈ পোৱালি গেং বিহু বুলি এয়া ৰিমলি খাই আছে পিঠা পনা তাক কামুৰিব পৰা নাই নেকি
তো প্ৰিয় বন্ধুবৰ্গ সময় হ'ল মাংস টেষ্ট কৰাৰ তো মাংসখিনি টেষ্ট কৰি লওঁ পচলা আৰু লোকেল মুৰ্গী আছে তাৰপিছত যাম একেবাৰে আমাৰ জ্যোতিপুৰৰ পথাৰলৈ তাত আছে 6টা হাঁহ আৰু কিবা কিবি কি আছে আপোনালোকক এটা এটাকৈ দেখুৱাই ল'ম আৰু সৰ্বশেষত ঘৰৰ মাংস টেষ্ট কৰিম হ'ল সময় হ'ল চুঙা চাউল খোৱাৰ মোৰ মতে আইতাই মোক দিছে বোলে চুঙা চাউল খোৱা তো ইয়াৰ সোৱাদ অকণমান লৈ লওঁ আছোঁ ক'ত জানেনে বৰষাগ্নিহঁতৰ ঘৰত তো চুঙা চাউল আৰু গাখীৰ চাখীৰ কি পাওঁ মাংস মাংসৰ লগত মানে কি মাংস আছে পচলা ন পচলাৰ লগত লোকেল আছে খাই লওঁ খাই পেলাই আপোনালোকক কেনেকুৱা হয় দেখাই আছোঁ তাৰপৰা জ্যোতিপুৰলৈ গৈ আছোঁ সময় হ'ল এইফালে মানে চুঙা চাউল এইফালে জলকীয়া ভাজি মাছ এইফালে কি আছিলে এইটো পচলা আৰু লোকেল মুৰ্গী আলুৰ লগত লোকেল আৰু এয়া হৈছিল মাটি দালি তো এইখিনি টেষ্ট কৰি লওঁ ইয়াৰ পাছত সময় হ'ল জ্যোতিপুৰৰ টেষ্ট কৰা আপোনালোকক এটা এটাকৈ দেখাই আছোঁ খৰিকাত দিয়া মাংস মোৰ বাবে সেয়া এই আহি আছে দিয়ক দিয়ক খাই আছোঁ দেখুৱাই আছোঁ আপোনালোকে এটা এটাকৈ ফাইনেলি এতিয়া আহি পাই গ'লোহি আমাৰ জ্যোতিপুৰৰ এটা চুকত য'ত ধুনীয়াকৈ সুন্দৰকৈ খোৱা হয় যোৱাবাৰ আপোনালোকে দেখিছিলে উৰণীয়া সেতু আছিলে তো এইবাৰ মানে ইমান একো কৰা নাই তথাপিও সকলোখিনি একত্ৰিত বুধা ইয়াত কিমানখিনি মানুহ মানে ইমান ঘৰ এবাৰ যোৱা বছৰৰ দৰে এবাৰ বিশেষ মানুহ গোট নাখালে প্ৰায় 15 মান গোট খালে যোৱাবাৰ 25 ক্লাছ আছিলে Are you a college student who is cash strapped and needs access to money fast? With the M Pocket, ধন্যবাদ আপোনাক তথাপিও মই কওঁ যেতিয়া সমাজে একেলগে বহুতখিনি মানুহ একেলগে খাই নহয় তাৰ আনন্দ সদায় সুকীয়া তো মই সদায় আপোনালোকক এটাই মানে কি উপদেশ বুলি নহয় অনুৰোধ জনাম যে যিমান পাৰে লগে ভাগে একেলগে খাবলৈ যত্ন কৰিব তো তাৰ ফূৰ্তি আনন্দ সদায় বেলেগ অকণমান নাচিবলৈ মানুহে নাচি লওঁ ৰ'ব আহি আছোঁ চ' মই সকলোতে খালোঁ সকলোতে খাই বৈ আজৰি আৰু যথেষ্ট ভাগৰ লাগিছে কি বুলি জানেনে ঘৰতে ভাত নাখালোঁ ইমানেই মানে বন্তিহঁতৰ ঘৰত পচলা মানে কুকুৰা মাংস তাৰপিছত আকৌ আমাৰ জ্যোতিপুৰৰ তাত গৈ পেলাই হাঁহ মাছ তাৰপিছত আমাৰ বুটুম দাহঁতৰ তাত খাচী আৰু নিজৰ ঘৰতো ব্ৰইলাৰ অকণমান টেষ্ট কৰিলোঁ তাৰ বাহিৰে আৰু নালাগে হৈ গ'ল ভাত নাখালেও হ'ব ৰাতি শুওঁতে গাখীৰ অকণমান খালোঁ বাকী এনেকৈ সকলোৰে লগত মিলি থাকিব বিচাৰোঁ আপোনালোকেও বিচাৰে আৰু মই কৈছোঁ নহয় সকলোৱে যাতে মিলি আনন্দ ফূৰ্তিখিনি কৰোঁ তাৰ আমেজ সুকীয়া আনন্দ সুখীয়া আপোনালোক সকলো কুশলে থাকক আৰু কাইলৈ লগ পাইছোঁ অন্য এটা ভিডিঅ' যিহেতু কাইলৈ প্ৰথম দিন বিহুৰ দিনাখন কি কৰোঁ আপোনালোকক সকলো এটা ভিডিঅ' দেখাবলৈ যত্ন কৰিম তেতিয়ালৈকে যিসকলে ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ যদি মনত ভাল লাগিলে আৰু বাকী পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব বিহু বুলি কেইজনমানে শ্বেয়াৰ কৰিবলৈ একদম ফলোৱাৰ্ছ বঢ়াই দিয়কচোন আৰু যোনে যোনে ইউটিউবত চাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ লগ পাইছোঁ কাইলৈ অন্য এটা ভিডিঅ'ত